কৃষ্ণ। আমি পহিলা পৰিচয় কৰাই দিছোঁ আপোনালোকক। এয়া চাওক, এইটো মান ধনিয়া বুলি কয়। এই মান ধনিয়া গুণতত্ত্ব আমি আপোনালোকক অৱগত কৰাইছোঁ। আমি ডক্তৰ কবিৰাজ নহয়, তথাপি বিজ্ঞানসন্মত গুণগত ইয়াৰ বিষয়ে আমি আপোনালোকক অৱগত কৰাইছোঁ। যদি হাঁপানী ৰোগ আছে তেতিয়াহ'লে নিৰাময় হয় মান ধনিয়া খালে, আৰু পাকস্থলী পৰিষ্কাৰ হয় মান ধনিয়া খালে। আমাক খাদ্যবস্তু হজম কৰায়, আৰু গাঁঠি বিষৰ পৰা ধৰি নাৰ্ভলৈকে সকলো ৰোগ নিৰাময় কৰে মান ধনিয়াই। গতিকে চাওকচোন, আমাৰ বাৰীৰ চুকতে হোৱা মান ধনিয়াজোপা কিমান গুণতত্ত্ব, আৰু বহু গুণতত্ত্ব আছে, কৈ শেষ কৰিব নোৱাৰোঁ। ভিডিঅ'টো দীঘল হ'ব বুলি ভাবিয়ে আমি আজিলৈ ইমানতে এই মান ধনিয়া বিষয়ে গুণতত্ত্ব অৱগত কৰাই সামৰণি মাৰিছোঁ। এয়া চাওক, আমি এটা প্লাষ্টিক টিঙত গোবৰ মাটি ভৰাই মান ধনিয়া কৰি লৈছোঁ। চাওক, আমি ইউজ কৰিছোঁ আৰু ইয়াৰ গুণতত্ত্ব পাই আপোনালোকক অৱগত কৰাইছোঁ। আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ' দ্বাৰা লগ ভাগ হ'ম। কৃষ্ণ।